Hello everyone, welcome back to our channel Aspara Ignite and a happy new year to all. আশা কৰিছো সকলো ভালে আছা আৰু আমিও ভালে আছো। প্ৰথম কথাটো হ'ল যে we are not mentors, আমি আপোনালোকৰ মাজৰ এগৰাকী এক্সপেৰিয়েন্স হয় আৰু আমাৰ এই চেনেলটো খোলাৰ মূল উদ্দেশ্য এইটোৱে আছিল যে we will always focus on learning from real events because every story, though it's a failure story or a successful story, it will always carry a lesson. আজিৰ থাম্বনেইলটো দেখি নিশ্চয় গম পাইছা আজি আমি কিহৰ ওপৰত ডিসকাস কৰিম। আজি আমি কথা পাতিম ভুলবোৰৰ কথা। মই মোৰ নিজৰ জাৰ্নিটো ষ্টাৰ্ট কৰিছিলো 2023 আৰু এতিয়ালৈকে মই দুটা প্ৰিলিমছ, দুটা মেইনছ আৰু এটা ইন্টাৰভিউত বহিছো। আৰু এই 3 বছৰে মোক এটা কথা শিকালে বা মই আন এক্সপেৰিয়েন্স সকলৰ লগতো বা আগতে পাই যোৱা ফৰ্মাৰ অফিচাৰবোৰৰ লগতো কথা পাতিছো যে আমি কৰবাত গৈ কিনে আমি ভুলবোৰ একেখিনিয়ে কৰো আৰু কেতিয়াবা হয়তো এই সৰু ভুলখিনিৰ কাৰণে আমি কৰবাত ৰৈ যাবলগীয়া হয় বা কোনোবাই উজতি খাবলগীয়া হয়। So let's start this video. আমি প্ৰথম ভুলটো এইটোৱে কৰি দিওঁ যে we focus more on reading than on answer writing. তাৰমানে আমি ভাবো যে আমি পঢ়ি লওঁ, লিখিবতো আমি এনেও পাৰিম, আমি ডিগ্ৰীত লিখি আহিছো, সৰুৰ পৰা লিখি আহিছো আনচাৰ্ছটো আমি গৈ কিনে এনেও লিখিব পাৰিম। কিন্তু সেইটো কথা নহয়, আমি ইয়াতে 250 মাৰ্কছৰ পেপাৰ 3 আৱাৰ্ছত কমপ্লিট কৰিব লাগিব। নো ডাউট পঢ়িলে আমাৰ ব্ৰেইনটো ট্ৰেইন হয়, বাট লিখিলে আমাৰ হাতখন ট্ৰেইন হয়। সো হাতখন ট্ৰেইন কৰাটো ইয়াতে বিৰাট ইম্পৰ্টেণ্ট এটা কাম। সো আমি কি কৰিব লাগিব, আমি ডেইলি আনচাৰ্ছ লিখিব লাগিব। আনচাৰ্ছবোৰ ধৰি লোৱা মেক্সিমাম 4টা লিখিলে ভাল, নহলেও 2টা বা 3টা ডেইলি প্ৰেক্টিচ কৰিব লাগিব। আৰু যিমান পাৰা আনচাৰ্ছসমূহ টাইম বাউণ্ডত লিখিবলৈ ট্ৰাই কৰিবা। তাৰমানে 8 মিনিট বা 9 মিনিটত এটা পাৰ্টিকুলাৰ আনচাৰ্ছ লিখিবলৈ ট্ৰাই কৰিবা। আৰু তাতে এটা কথা মন কৰিবলগীয়া যে ইন্ট্ৰডাকশ্যন, বডি, কনক্লুজন, ফ্ল'চাৰ্টছ এইবোৰ ধুনীয়াকে যাতে মেইনটেইন হৈ থাকে। বিকজ এইবিলাক যেতিয়া প্ৰেক্টিচ কৰি থাকিবা তেতিয়া তোমালোকৰ এবিলিটিটো ডেভেলপ হৈ গৈ থাকিব আৰু এইবোৰে তোমালোকক মেইনছত পিছলে সহায় কৰিবগৈ। 2 নম্বৰ ভুলটো হৈছে যে আমি কি কৰো, আমি নিজৰ আনচাৰ্ছবোৰ ডিপলি এনালাইচিছ নকৰো বা মোৰ ক্ষেত্ৰতো এবাৰ তেনেকুৱাই হ'ল। মই কৈ আছো বাৰু, ডিপলি এনালাইচিছ নকৰো আৰু অনেষ্ট ফিডবেক নিদিওঁ। মোৰ লগত কি হ'ল এবাৰ, মই যোৱা বছৰ যেতিয়া মেইনছ ক্লিয়াৰ কৰিছো তাৰ আগতে মই আনচাৰসমূহ লিখি লিখি পাৰ্টিকুলাৰ এটা কোচিং ইনষ্টিটিউটত ইভালুৱেশ্যনৰ কাৰণে চেণ্ড কৰিছিলো আৰু তেওঁলোকেও মোক ধুনীয়াকে ইভালুৱেট কৰি মেলি মোৰ কোনবোৰ ভুল হৈছে, কোনবোৰ ভুল হোৱা নাই, কোনডোখৰত কেনেকে লিখিব লাগিব তেনেকে ধুনীয়াকে তেওঁলোকে দি পঠিয়ায় আৰু সেইবোৰৰ পৰা মই ঢেৰ শিকিবলৈ পাইছিলো। কিন্তু এইবছৰ মই কি কৰিলো, মই নিজৰ আনচাৰছবোৰ নিজে চেক কৰি ছেটিছফাইড, মানে মই ইভালুৱেশ্যনৰ কাৰণে নপঠিয়ালো। সেইখিনিতে মই ডাঙৰ ভুলটো কৰি দিলো, কাৰণ মই যোৱা বছৰ তেনেকে ভালকে লিখিছিলো বুলি এইবছৰো যে মোৰ একেই সেইটোত ভুল হোৱা নাই সেইটো কাৰণ নহয় ন। কাৰণ মই আগত যিমানেই মেইনছ নিদিওঁ লাগিলে, মই 4 বাৰ 5 বাৰ যিমানেই নিদিওঁ, এভৰি টাইম ইট মেটাৰ্ছ। এইবছৰ মই কেনেকুৱা লিখি আছো সেইটোৱে মেটাৰ কৰে, কাৰণ আমি মানুহে, আমি সদায়তো পাৰফেক্ট হ'ব নোৱাৰো ন, কৰবাত নহয় কৰবাততো কেতিয়াবা ভুল হৈয়ে যাব আৰু সেইবোৰ আঙুলি দিয়া মানুহো লাগিব। চ' ফৰ ডেট আমি কি কৰিব লাগিব, আমি সদায় টপাৰ্ছৰ কপিবোৰ এনালাইচিছ কৰিব লাগিব ধুনীয়াকে। যিমান পাৰা টপাৰ্ছৰ কপিবোৰৰ তেওঁলোকৰ পইণ্ট অফ ভিউ, তেওঁলোকে কেনেকে ষ্টাৰ্ট কৰিছে, ক'ত ইউজ কৰিছে, সেইবোৰ এনালাইচিছ কৰিবলৈ চেষ্টা কৰিবা। আৰু যদি পাৰা কোনোবা মেণ্টৰক বা কোনোবা চিনিয়ৰ এক্সপাৰেণ্ট নহলেও অনলাইন প্লেটফৰ্ম কিছুমান আছে, তোমালোকে যদি বিচাৰা বা পাৰা তেতিয়াহলে তোমালোকৰ আনচাৰছবোৰ ইভালুৱেশ্যনৰ কাৰণে তেওঁলোকক দিবা। তেতিয়া চাবা বহুতখিনি প্ৰগ্ৰেছ হ'ব তোমালোকৰ এই জাৰ্নিটোত। তোমালোকৰ আনচাৰ ৰাইটিঙৰ মানে ষ্ট্ৰাকচাৰটো ধুনীয়াকে ডেভেলপ হৈ যাব। 3 নম্বৰ ভুলটো আমি কৰি দিওঁ যে কনচিষ্টেঞ্চি আৰু ইগনৰিং স্মল গেপছ। কি হয়, মানুহে কি কৰে, আমি যদি 10 ঘন্টা পঢ়িলো, কেতিয়াবা এনেকুৱা হয় ন, আজি 10 ঘন্টা পঢ়িলো, কালিলে হ'ব দে, 3 ঘন্টা পঢ়িলে হ'ব। কালি মই 12 ঘন্টা পঢ়িলো, আজি 5 ঘন্টাই পঢ়ো, সেইটো কথা নহয়। সদায় এটা এটা মানে টাইম তোমালোকে যিমান পাৰা মেইনটেইন কৰিবলৈ ট্ৰাই কৰিবা আৰু যিমান পাৰা ব্ৰেকবোৰ ছুটিকে ল'বা। আমিওতো মানুহে হয় ন, আমি ব্ৰেক ল'বই লাগিব। কেতিয়াবা মন যায় অলপমান ব্ৰেক লওঁ 2 দিন 3 দিনৰ, কিন্তু সেই 2 দিন 3 দিন গৈ যাতে এসপ্তাহ বা 15 দিন হৈ নাযায়, সেইটো যাতে তোমালোকে মেইনটেইন কৰা। চ' ফৰ ডেট আমি কি কৰিব লাগিব, আমি সদায় নন নিগচিয়েবল কিছুমান টাৰ্গেট ফিক্স কৰিব লাগিব। যিমান পাৰা সদায় এটা এটা টাৰ্গেট ৰাখিবা যে মই আজি
10টা টপিক কমপ্লিট কৰিমে বা 5টা টপিক পলিটি কমপ্লিট কৰিমে তেনেকে তোমালোকে এটা টাৰ্গেট ৰাখিবা আৰু সেইটো মেন্ডেটৰি কৰিবই লাগিব নিজকে মানে কৈ থৈ দিবা কথাটো 2 নম্বৰ কথাটো হ'ল যে সবৰে কিছুমান উইকনেছ থাকিব পাৰে কিছুমান পাৰ্টিকুলাৰ সাবজেক্টছ হয় ফৰ এক্সাম্পল মই ইকনমিক্স পঢ়ি ভাল নাপাইছিলো তো মই কি কৰো মই উইকত এদিন ৰাখো ধৰি লোৱা মই স্যাটাৰডে ৰাখো তো স্যাটাৰডে মই সেই ইকনমিক্সৰ যোনবোৰ মোৰ টপিকস বুজি নাপাওঁ বা যোনবোৰ পাৰ্টত মোক উইক ফিল হয় সেইবোৰ মই যিমান পাৰো ভিডিঅ' চাওঁ বা কিতাপ পঢ়ো তেনেকে মই ৰিভাইজ কৰিবলৈ ট্ৰাই কৰো তো তোমালোকেও তেনেকে ট্ৰাই কৰি চাব পাৰা তাৰপিছত 4 নম্বৰ ভুলটো হৈছে যে উইথ ট্ৰাষ্ট কনফিডেন্স মোৰ দেন প্ৰেক্টিচ সেইটো মোৰ লগতো এবাৰ হ'ল মই নিজৰ অনেষ্ট ৰিভিউ দি আছো এনেকুৱা হৈ যায় ন মই আগতে মিন্স ক্লিয়াৰ কৰি লৈছো ওকে এবাৰো পাৰি যাম এটা কনফিডেন্স বিল্ড হৈ যায় ভিতৰত আৰু সেই কনফিডেন্সটো গৈ যাতে অভাৰ কনফিডেন্স হৈ নাযাও সো সেইটো কাৰণে আমি কি কৰিব লাগিব আমি খুব মক্স দিব লাগিব যিমান পাৰো মক্স দিব লাগিব প্ৰেক্টিচ কৰিব লাগিব মুঠতে প্ৰেক্টিচটো ভেৰি ইম্পৰ্টেন্ট কাৰণ মেইনছ এক্সামে কেতিয়াও কনফিডেন্সক ৰিৱাৰ্ড নিদিয়ে ইট অলৱেজ ৰিৱাৰ্ডছ টু কনসিস্টেন্সি তো যিমান পাৰা মক্স দিবলৈ ট্ৰাই কৰিবা আৰু প্ৰেক্টিচ কৰিবলৈ ট্ৰাই কৰিবা আন্ডাৰ এক্সাম কণ্ডিশনছ মানে মেইনছৰ আগত কিছুমান ইনষ্টিটিউটে মানে কোচিং ইনষ্টিটিউটে কিছুমান মক টেষ্ট অনুষ্ঠিত কৰে তেওঁলোকে যিমান পাৰে এটা ৰিয়েল মেইনছ ৰিলেটেড এনভাইৰনমেন্ট ক্ৰিয়েট কৰিবলৈ ট্ৰাই কৰে আৰু তেনেকুৱাতে মক টেষ্টবোৰ অনুষ্ঠিত কৰে তো সেইবোৰ যিমান পাৰা দিবলৈ চেষ্টা কৰিবা কাৰণ কয় ন কনফিডেন্স উইদাউট প্ৰেক্টিচ ইজ সেলফ ডিসেপশন 5 নম্বৰ ভুলটো এইটো আমি খুব বেছি ইগনোৰ কৰো মানে দেখা যায় ইগনোৰ কৰা প্ৰেজেন্টেশনৰ ওপৰত প্ৰথম কথাটো হ'ল হেণ্ডৰাইটিংটো এতিয়া কেনেকুৱা হ'ব লাগিব কিছুমানে সৰু লিখে কিছুমানে ডাঙৰ লিখে কিছুমানে মিডিয়াম লিখে তো কেনেকুৱা লিখিলে বেছি ভাল হয় চোৱা আমাৰ এতিয়া তাতে পেজ লিমিট থাকে সো আমি বৰ বেছি ডাঙৰো লিখিব নোৱাৰো বৰ বেছি ডাঙৰ যদি কাৰোবাৰ হেণ্ডৰাইটিং হয় তোমালোকে অলপমান সৰু কৰিবলৈ ট্ৰাই কৰা কাৰণ কেতিয়াবা কি হয় পেজখন যিহেতু আমাৰ 3খন পেজ দিয়া থাকিব যেনিবা ফৰ এক্সাম্পল সেই 3খন পেজত তোমাৰ মেইন পইণ্টছখিনি ইনক্লুড নহবও পাৰে তোমাৰ যদি হেণ্ডৰাইটিং বহুত বেছি ডাঙৰ হয় তুমি সেই 3খন পেজৰ ভিতৰতহে তোমাৰ আনসাৰটো লিখিব লাগিব আৰু কন্ট্ৰাষ্টত তোমাৰ যদি বেছি সৰুও হয় তোমাৰ কি হয় পেজবোৰ বেছিকে খালি থাকি যাব আৰু যোনজন এক্সামিনাৰ হ'ব তেওঁ চেক কৰিবলৈ খুব টান পাব পাৰে সো আমি এইটো মনত ৰাখিব লাগিব যে নেভাৰ মেক এক্সামিনাৰ্ছ জব হাৰ্ড আমি যিমান পাৰো এক্সামিনাৰ্ছৰ জবটো ইজি কৰিবলৈ ট্ৰাই কৰিব লাগিব কাৰণ তেওঁ যদি বুজি নাপায় তেতিয়াহ'লে আমাৰ আনসাৰখিনি কেনেকে চেক কৰিব ভালকে তো তাতে মাৰ্কছ কাটাত চান্স থাকিব তো যিমান পাৰো আমি হেণ্ডৰাইটিঙত গুৰুত্ব দিবলৈ চেষ্টা কৰিব লাগিব আৰু 2 নম্বৰ পইণ্টটো হৈছে যে আমি যিমান পাৰো ইন্ট্ৰডাকচন বডি কনক্লুজন সেইবোৰ মেইনটেইন কৰাৰ লগতে আন্ডাৰলাইন কৰিবা মেইন টপিকছবোৰ তোমালোকে এনেকে বক্স নিচিনাকে বনাই দিবা যিমান পাৰা ডায়াগ্ৰামছ আৰু ফ্লো চাৰ্টছ ইউজ কৰিবলৈ ট্ৰাই কৰিবা 6 নম্বৰ পইণ্টটো হৈছে যে ষ্টাডিং উইদাউট এক্সাম অৰিয়েণ্টেড মানে কি হয় আমি কিতাপখন কিনি আনিলো মানে গোটেই কিতাপখনে পঢ়িব লাগিব কিন্তু সেইটো কথা নহয় আমি যিমান লিমিটেড ৰিসোৰ্সেস ৰাখিম সেইটোতো ভালেই বহুত কিখন কিতাপ নপঢ়িবা এখন কিতাপে পঢ়িবা সেইবুলি এনেকুৱাও নহয় যে গোটেই কিতাপখনে পঢ়িব লাগিব প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যনবোৰ আমি ফাৰ্ষ্টতে এনালাইসিস কৰিব লাগিব এনালাইসিস কৰি আমি গম পাব লাগিব যে কোনবোৰ টপিকস বেছি ইম্পৰ্টেন্ট আজিলৈকে কোনবোৰ টপিকছৰ পৰা কেনেকে এক্সাম কুৱেশ্যনবোৰ ফ্ৰেম কৰা হৈছে সো আমি সেই কথাটোৰ ওপৰত গুৰুত্ব দিহে আমি টপিকছবোৰ ভালকে পঢ়িব লাগিব আৰু এটা খুব দেখিবলৈ পোৱা যায় মানুহে এক্সট্ৰাকে প্ৰিলিমছৰ কাৰণে পঢ়ে আকৌ মেইনছৰ কাৰণে এক্সট্ৰাকে পঢ়িম বুলি থৈ দিয়ে সেইটো কেতিয়াও নকৰিব কাৰণ প্ৰিলিমছৰ ৰিজাল্ট দিয়াৰ পিছতে খুব বেছি 2 মাহ বা 2.5 মাহে সময় পোৱা হয় মেইনছৰ কাৰণে আৰু সেই সময়খিনি খুব কম সেইকাৰণে যেতিয়া পঢ়া বা এই জাৰ্নিটো ষ্টাৰ্ট কৰিব তেতিয়া প্ৰিলিমছ আৰু মেইনছ দুইটা একেলগে লৈ যাব আৰু এটা মেইন কথা হ'ল যে যিমান পাৰি মেইনছৰ আনসাৰছবোৰ কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেডত লিখিবলৈ চেষ্টা কৰিব মানে কাৰেণ্টলি যি চলি থাকে সেইটো ৰিলেভেন্সত লিখিবলৈ চেষ্টা কৰিলে বেছি ভাল বাকি আৰু কি কম জাৰ্নিটো কন্টিনিউ কৰি থাকক অল দ্য বেষ্ট টু এভৰিৱান সেলফ ডাউট একদম নানিব এইটো হয় ন আমাৰ সবৰে ইমান দীঘল জাৰ্নি ইমান ডাঙৰ এক্সাম কি কৰিম কি নকৰিম হয়তো স্বাভাৱিক কথা সবৰে আহিবই বাট আমাৰ হাতত যি আছে আমি হেতুহে কৰিব পাৰিম এতিয়া ভাবিলেতো একো চেঞ্জ হৈ নাযায়
So self-doubt একেবাৰে নানিব, hard work কৰি যাওক, পঢ়ি যাওক, stay disciplined, maintain consistency and keep igniting your aspirations. বাকি আপোনালোকৰ কিবা ডাউট থাকিলে কমেন্টত জনাব বা আমাৰ লগত ডাইৰেক্টলি কন্টেক্ট কৰিব পাৰে আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল aspire ignite গৈ। বাকি আজিলৈ আহিছো, নমস্কাৰ।